কুন্তলীৰ মাহতলী প্ৰিমিয়াৰ লীগ 2025 প্ৰথম বাৰ্ষিক ক্ৰিকেট টুৰ্ণামেণ্টৰ খেলুৱৈ নিলাম অনুষ্ঠান কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত কুন্তলীৰ মাহতলী প্ৰিমিয়াৰ লীগ 2025 প্ৰথম বাৰ্ষিক ক্ৰিকেট টুৰ্ণামেণ্টৰ খেলুৱৈ নিলাম অনুষ্ঠান অনুষ্ঠিত হৈ যায়। শুকুৰবাৰে বিয়লি খেলুৱৈ নিলাম উপলক্ষে মাহতলী বজাৰ ক্লাবৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে খেলুৱৈৰ নিলাম চলে। অনুষ্ঠানত মিজানুৰ ৰহমানৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰ মাহতলী, আসিফুল আহমেদৰ মাহতলী ছুপাৰ কিং, ইয়াছিন আলীৰ কুন্তলী কেপিটেল আৰু মইনুল হকৰ কিংছ 11 কুন্তলী নামৰ চাৰিটাকৈ দলৰ মাজত খেলুৱৈৰ নিলাম চলে। মাহতলী বজাৰ ক্লাবৰ সভাপতি মীৰ ছফিকুল হক চৌধুৰী আৰু সম্পাদক নছিউৰ ৰহমানৰ পৃষ্ঠপোষকতাত নিলাম অনুষ্ঠান পৰিচালনা হয়। অনুষ্ঠানত চাৰিটা দলৰ প্ৰায় 70 জনৰো অধিক খেলুৱৈ নিলামত অংশগ্ৰহণ কৰে। জানিব পৰা মতে ইয়াৰে সৰ্বনিম্ন 110ৰ পৰা সৰ্বমুঠ 1810 টকালৈ নিলাম হয়। উক্ত খেল অচিৰে অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। প্ৰথমবাৰৰ কাৰণে IPL সদৃশ মাহতলী প্ৰিমিয়াম লীগৰ অপশ্যন আৰম্ভ কৰিছোঁ প্ৰথমবাৰৰ কাৰণে। যিহেতু ইয়াৰে ল'ৰা ছোৱালী ক্ৰিকেটৰ প্ৰতি যথেষ্ট আগ্ৰহী, এই হেতুকে আমি প্ৰথমবাৰৰ কাৰণে অপশ্যন আয়োজন কৰিছোঁ। আজি অপশ্যন হৈ গ'ল। এই অঞ্চলত বহুত ল'ৰা ছোৱালী এই অপশ্যনত নিজৰ নাম ৰেজিষ্টাৰ কৰি অপশ্যনত তেখেতসকলক কিনা হৈছে আৰু ইয়াতে সৰ্বমুঠ 4টা দলে অপশ্যনত অংশগ্ৰহণ কৰিছে, 4টা মালিকে। খেলখন দুদিনীয়া খেল হ'ব। MPL এইটো স্পনচাৰ কৰিছে MKTVS আৰু খেলখন অতি শীঘ্ৰে আমি আয়োজন কৰিম আৰু আয়োজন কৰা তাৰিখটো আমাৰ লগত নিশ্চয় জনাই দিব। আয়োজন আমি 4খন টিম ইয়াতে আমন্ত্ৰণ কৰিছিলোঁ। টিমকেইখন আছিল আপোনালোকৰ যাই কেনে কিংছ 11, মাহতলী ছুপাৰ কিং আছিল আৰু কুন্তলী কেপিটেল আৰু কিংছ 11 মাহতলী। এতিয়া সিহঁতক আমি আমন্ত্ৰণ কৰি আহিছিলোঁ। আমি খেলখন জাক জমকৰে আয়োজন কৰিবলৈ আশা কৰিছোঁ আৰু এইখন ডেটখন আমি কৰা নাই আজিলৈকে। যিহেতু ডেটটো কৰিম আমি কৰি আপোনালোকে জনাই দিম। IPL সদৃশ মাহতলী প্ৰিমিয়াম লীগৰ অপশ্যন আৰম্ভ কৰিছোঁ প্ৰথমবাৰৰ কাৰণে। যিহেতু ইয়াৰে ল'ৰা ছোৱালী ক্ৰিকেটৰ প্ৰতি যথেষ্ট আগ্ৰহী, সেই হেতুকে আমি প্ৰথমবাৰৰ কাৰণে অপশ্যন আয়োজন কৰিছোঁ। আজি অপশ্যন হৈ গ'ল। এই অঞ্চলত বহুত ল'ৰা ছোৱালী এই অপশ্যনত নিজৰ নাম ৰেজিষ্টাৰ কৰি অপশ্যনত তেখেতসকলক কিনা হৈছে আৰু ইয়াতে সৰ্বমুঠ 4টা দলে অপশ্যনত অংশগ্ৰহণ কৰিছে, 4টা মালিকে আৰু খেলখন দুদিনীয়া খেল হ'ব। MPL এইটো স্পনচাৰ কৰিছে MKTVS আৰু খেলখন অতি শীঘ্ৰে আমি আয়োজন কৰিম আৰু আয়োজন কৰা তাৰিখটো আপোনালোকক নিশ্চয় জনাই দিম। আমি 4খন টিম ইয়াতে আমন্ত্ৰণ কৰিছিলোঁ। টিমকেইখন আছিল আপোনালোকৰ যাই কেনে কিংছ 11, মাহতলী ছুপাৰ কিং আছিল আৰু কুন্তলী কেপিটেল আৰু কিংছ 11 মাহতলী। এতিয়া সিহঁতক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আমি খেলখন জাক জমকৰে আয়োজন কৰিবলৈ আশা কৰিছোঁ আৰু এইখন ডেটখন আমি কৰা নাই আজিলৈকে। যিহেতু ডেটটো কৰিম আমি কৰি আপোনালোকে জনাই দিম। কুন্তলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।